আজি আমি সদৌ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সদৌ তিনিচুকীয়া জিলা ছাত্ৰ আমি জলসিঞ্চন বিভাগৰ যি সুফলা স্বৰূপ তেওঁলোকৰ যি ধৰণৰ কাম কাজ হ'ব লাগিছে এই ধৰণৰ কাম কাজ নকৰাত ব্যৰ্থ হোৱাত আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। প্ৰথম কথাটো হ'ল এই বিভাগটোৰ যিসমূহ দায়িত্ব আছে কৃষিৰ লগত তেওঁলোকে কোনো ধৰণৰ কাম কাজ পূৰ্ণ কৰা নাই। তেওঁলোকে যিসমূহ আঁচনি দিয়ে আঁচনি দিওঁতে তেওঁলোকে চাই তেওঁলোকৰ দলীয় কৰ্মী হয়নে নহয়, সাহসীয় দলৰ আচলতে প্ৰকৃত খেতিয়কসকল বঞ্চিত হৈছে। আৰু অসমৰ যিসমূহ খেতি মাটি আচলতে 12 মাহে খেতি কৰিব পৰা এটা ব্যৱস্থা আছে, কিন্তু সেই নকৰি তেওঁলোকে কেৱল 6 মাহ খেতি কৰি খেতি পথাৰত পৰি থাকিবলগীয়া হয় পানীৰ অভাৱত। এই পানী যোগান ধৰিব পৰা তেওঁলোকে দায়িত্ব তেওঁলোকৰ ক্ষমতা নাই নেকি? তেওঁলোকে ৰাজনীতি কৰি ফুৰে। তেওঁলোকে প্ৰকৃত খেতিয়কসকলক উপকৃত কৰিব পৰাকৈ যি পানী যোগান ধৰিব লাগিব আৰু এই যিসকল বিষয়া আছে তেওঁলোকে কেৱল কাৰ্যালয়ত বহি চাহ মিঠাই খাই থাকিলে নহ'ব। আৰু ইয়াৰ লগতে যিজন মন্ত্ৰী তেওঁলোকৰ কোনো ধৰণৰ কাম কাজ নাই। আচলতে কেৱল মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ঘনিষ্ঠ তেওঁলোকে মন্ত্ৰিত্ব লৈ আছে। প্ৰকৃত খেতিয়কসকলক বঞ্চিত কৰাৰ কাম কাজ কোনোদৰে গ্ৰহণ কৰা নহ'ব। আৰু আমি দেখিছোঁ প্ৰত্যেকটো ধৰণৰ চব্জি খেতিৰ কথাৰ বহিৰাগত বস্তুৱে আগ্ৰাসন ধৰিছে। তাৰ মূলতে কাৰণ হ'লে এই জলসিঞ্চন বিভাগৰ পানী যোগান বিভাগৰ কাম কাজ নাইকিয়াৰ বাবে। যদি ইয়াত পানী যোগান ভালকৈ দিয়া হয় 12 মাহে অসমত খেতি হ'ব আৰু অসমৰ খেতিয়ক ৰাইজ স্বাৱলম্বী হ'ব পাৰিব। এই ক্ষেত্ৰত কিন্তু খেতিয়কসকলৰ অন্যায় আমি ন্যায় বিচাৰি আজি আহিছোঁ। আৰু এইখিনি কাম কাজ যদি অতি শীঘ্ৰে কৰি নিদিয়ে ইয়াৰ ওপৰত কিন্তু আৰু ভয়ংকৰ আন্দোলন কৰিবলৈ আমি ছাত্ৰ সন্থা প্ৰস্তুত হৈ আছোঁ।